কলাত তুলি ডাঙৰ কৰা ডাঙৰ কিছু কথা ডাঙৰ মানুহ চুপাৰ মানুহ ৰাইজে ফেলে ৰখি থাকিলি মানুহে নাই ক্লিয়াৰ কৰি দিলোঁ হেল্প কৰি দিলোঁ ধৰ্মলৈ যাব লাগে জন্মদিন হয় সব জানিব লাগিব ছোৱালী যাব মাক বায়াক এইটো ছোৱালী বায়াক মই ভাত খাই আছোঁ নলবাৰী আহি দিনৰ দুপৰীয়া 2টা বাজিছে মই ভাত খাই থাকোঁতে খবৰ আহিল যে তাৰমানে বাবু ডাঙৰ বাবু বুলি কয় ডাঙৰ বাবু তাৰমানে মানে ফাঁচি দিছে সেনেকৈ কৈছে এতিয়া ভাত খাব মই গুচি আহৰি গ'লোঁ তহঁতে গম পালোঁ পবিত্ৰ চালোঁ এতিয়া খাইতে গ'লে দেখা পাইছে নদীৰ পৰা গৰু ল'ৰা দি ফেলে উঠাওঁতে অৰ্ণি আছে দূৰ তাৰপিছতে আমি সিহঁতি উঠাওঁতে গম পালোঁ যে চাব গ'লোঁ কিন্তু আমি বিশেষ আমি গম নাপাওঁ যে এতিয়া আমাৰ ভাল পোৱা পিটো এনেই কিন্তু আমাৰ বাইদেউৰ ভাগিন হয় ভাগিন হ'লে এতিয়া কৈ ভাল পাই থকা বুলি কিন্তু তাক আকৌ গালি চালি নাপাৰে তাৰমানে সিহঁতৰ হেৰি মাকটো বেঙা বাইদেউহঁতে ভিন্দুহঁতে তাৰমানে হেৰি কৰে ভাগিন নহয় বহুত মৰম কৰে সিহঁতক ল'ৰাটো এই দজা হিৰিকে চিগাৰ হেৰি সেই কৰে যে দজা হিৰি ফেম চেম সেনেকুৱাকৈ কি নাম প্ৰাণজিৎ বৰ্মন ডাঙৰ বাবু বুলি মাতেতো প্ৰাণজিৎ এইটো আত্মহত্যা নে না হত্যাকাণ্ড বুলি ভাবে এইটো কিয় নহয় এইটো মই এতিয়া ধৰিব পৰা নাই হত্যা হ'বই নোৱাৰে এইটো হয়তো নিজে কৰিছে কিবা কি হেৰি মই ধৰিব পৰা নাই এইটো আমি নিজে হয়তো হ'ব কিয় তাৰমানে মৰিব লগা হ'ল কাৰণ ইহঁতৰ পৰা পেচা নাপায় আমি জানো ইহঁতৰ কাৰণ যিহেতু মোক খুব মৰম কৰে তাক আনি তাক হেৰি কৰি দিলে হয় কাৰণ 21 বছৰ যোৱা আৰু বহুত ব্যৱস্থা পৰা থাকিব দিলে বা আনিলেও মই একো মই ভাবোঁ একো নকৰালে হয় আৰু ছোৱালী ফালেতো মানে সেনেকুৱা নহয় এই দুখীয়া মানুহ বা এনেও সেইটো নকয়তো হেৰি আহি পৰা নাই আৰু যি আনে আমি দেখাই নাপাওঁ কোনোদিনে আমি সেই তেওঁক দেখা নাপাওঁ আনাটো কিহৰ কাৰণে এনেকুৱা এটা পথ বাছি ল'লে বুলি ভাবে গম পাই নেকি তেনেকুৱা মানে সেইটো আমি মানুহখিনি গোটেইখিনি মই বুলি নহয় গোটেইখিনিয়ে তাকে কৈ আছে যে কি কাৰণত তাৰমানে মাৰা গ'ল তাৰমানে কিয় মাৰা গ'ল ৰাতি তাক আৰু ৰাতি মৰা বুলি এতিয়া আমি অনুমান কৰিছোঁ তাৰমানে ৰাতি মৰা বুলি আমাৰ যিহেতু গম পাইছোঁ ৰাতি মৰা যোৱা হেৰি হয় কিন্তু দিনত দেখাই নাই মাক বায়াক কোনটো এইটো ছোৱালীৰ বায়াক ছোৱালীৰ এইটো ছোৱালী নহয় ছোৱালীৰ বায়াক এইটো দেউতা ল'ৰা দেউতা কি হৈছিল ঘটনাটো কি হৈছিল ঘটনাটো আমি আকৌ গম নাপাওঁ মই হোটেলত কাম কৰি খাওঁ হোটেলত কাম কৰোঁ ৰাতি 8:30 বজাত আহোঁ তাই খালি মোক গধূলি লগ পাইছে বাইদেউ মই হেৰিত যাম ৰাসত যাম তাৰপৰা ৰাতি যাই ৰাসত যায় নাহিলে কি নাম নাম কংকনা হ'লে মোৰ নাম শ্ৰী অঞ্জু হ'লে কেনেকৈ গম পালে ঘটনাটো ইয়াৰ পৰা খবৰ গৈছে যোৱাৰ পিছত মই 3টা বজাত হোটেলৰ পৰা আহিছোঁ মই কামত গৈছোঁ আগতে কিবা গম পাইছিল আগতে আকৌ গম নাপাওঁ আকৌ নকয় তাই মোক মা দেউতা মৰিবৰ পৰাই আকৌ নকয় মই বায়াক এটাই ঘৰত থাকোঁ মোৰো হাজবেণ্ড নাই মই চলি দুটা আহিছে আৰু তাই আহিছে থাকোঁ ক্ষুদ্ৰত ল'বৰ কৈছোঁ পঢ়া বাদ দিছে এইটোত বয়া কৰি পেলাই বাদ দিছে এতিয়া আৰু আকৌ নকৰে ঘৰতে থাকে নাই আমি 4জনে মোৰ ছোৱালী দুটা মই আৰু তাই আপোনাৰ লগত আছে মানে ছোৱালীজনী আপোনাৰ লগত আছে মোৰ লগত আছে কিবা আগতে গম পাইছিল নে কিবা প্ৰেমৰ এনেকুৱা সম্পৰ্ক থকা এইগিলা আকৌ গম নাপাওঁ খালি কথা পাতি থাকে সেইটোহে গম পাওঁ গালি বাৰু কথা পাতি থাকিলি কিন্তু আকৌ মোক খুলি নকয় কিবা কাজিয়া পেচাল হৈছিলে নেকি নাই সেনেকৈ আকৌ গম পোৱা নাই